দিনটোৰ চব কাম বন শেষ কৰাৰ পাছত কেতিয়াবা 4-5 ঘণ্টা এটা মেনেজ কৰিবলৈ ইমান দিগদাৰ হয় এটা জুৱেলাৰী বনাই কমপ্লিট কৰিবৰ কাৰণে। তথাপি ভাবিলোঁ যে আজি এই নেক পিচটো কমপ্লিট কৰোঁ আৰু লগতে তাৰ লগত মিলাকে এযোৰ কাণফুলি বনাওঁ। কাণফুলিযোৰ বনাওঁতে প্ৰতিটো ষ্টেপ যিমান পাৰোঁ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। অভিয়াছলি 4 মিনিটত এযোৰ কাণফুলি বনাই পেলাই নহয়, তথাপিও ষ্টেপকেইটা মই এক্সপ্লেইন কৰিছোঁ, প্ৰতিটো ষ্টেপ দেখুৱাই দিছোঁ যাতে আপোনালোকে বুজিবলৈ ইজি হয় আৰু নিজে ঘৰতে বহি পেলাই জুৱেলাৰী বনাব পাৰে। জুৱেলাৰী বনোৱা টেবুলখন মই যিমানেই চিজিল নকৰোঁ কিয় সদায় মোৰ টেবুলখন এনেকুৱাই হৈ থাকে, যিহেতু চব বস্তু ইফালে সিফালে চকুতে দেখাকৈ নাথাকিলে মই পাহৰিয়েই যাওঁ বস্তুবোৰ ক'ত আছে। টেবুলখনত এই মোবাইল হোল্ডাৰটো ভালকৈ লগাই লৈছোঁ যাতে আপোনালোকক প্ৰতিটো ষ্টেপ ভালকৈ দেখুৱাব পাৰোঁ। কফি কাপ আনি লৈছোঁ আৰু এই কফি কাপৰ অবিহনে যে কাম কৰাটো মোৰ কাৰণে বিৰাটেই ডিফিকাল্ট, কাৰণ দিনটো গোটেই কামখিনি কৰি হোৱাৰ পাছত এই সময়খিনি মোৰ ইমান টোপনি ধৰে। কফি কাপ খাই যেনে তেনে মই মোৰ কামখিনি কৰিবলৈ বহোঁ আৰু এইবিলাক হৈ গ'ল MDF শ্বেপ আছে, বেলেগ বেলেগ ধৰণৰ শ্বেপ আছে। এনেকুৱা শ্বেপবিলাক লৈ পেলাই জুৱেলাৰী বনাব পৰা যায়, কিন্তু মই ইয়াত ইউজ কৰিছোঁ এই ডাঠ কাগজখন। এইখন 4mm ডাঠ কাগজ হয়, কিনিবলৈ পোৱা যায়। আৰু জুৱেলাৰীবোৰ ফুটা কৰিবৰ কাৰণে দুটা মেচিন আছে। এটা হৈ গ'ল ইলেক্ট্ৰিক যিটো মেচিন আছে সেইটো মেচিন ইউজ কৰিব পৰা যায়, নহ'লে কাপোৰৰ যিকোনো জুৱেলাৰীত এনেকৈ ফুটা কৰিব পৰা যায়। কিন্তু এই ফুটা কৰা প্লাছটো মোৰ আচলতে মামৰ ধৰি গ'ল, সেইকাৰণে মই ইউজ কৰিছোঁ এই ইলেক্ট্ৰিকটো। আৰু এই ইলেক্ট্ৰিক মেচিনটো আচলতে বেছিকৈ ভাল ফুটা কৰিবৰ কাৰণে যদি মই ৰেজিন, ক্লে যিকোনো ধৰণৰ জুৱেলাৰী বনাওঁ তেতিয়া বেছি ভাল হয়। কাপোৰৰ কাৰণে আচলতে নহয় এইটো। আৰু ইয়াত দেখাইছোঁ কেনেকৈ মই একজেক্টলি শ্বেপ এটা ডিজাইন এটা বনাওঁ। প্ৰথমতে নৰ্মেল কাগজ এখনত মই মোক লগা শ্বেপটো ডিজাইনটো আঁকি লওঁ আৰু তাক মই নৰ্মেল কাগজখনত কাটি লওঁ। তাৰপিছতে মই তাক এখন ডাঠ কাগজৰ ওপৰত থওঁ, যিখন 4mm ডাঠ কাগজ হয়, আৰু সেই ডাঠ কাগজখনৰ পৰা মোক লগা শ্বেপটো মই উলিয়াই লওঁ। MDF ইউজ কৰিলে তাত থকা নিৰ্দিষ্ট যিবোৰ শ্বেপ থাকে সেই শ্বেপবিলাকতে বনাবলগীয়া হয়, কিন্তু যেতিয়া মই ডাঠ কাগজ ইউজ কৰোঁ মোৰ যিটো শ্বেপ মন যায় সেই শ্বেপতে মই বনাব পাৰোঁ। আৰু যদি আপুনি বিগিনাৰ হয় তেনেহ'লে প্লিজ MDF ইউজ কৰিব, কাৰণ MDF ইউজ কৰিলে আমাৰ ফিনিচিং দিবলৈ বেছি ভাল হয়। এনেকৈ জুৱেলাৰী বনাওঁতে যেতিয়া আমি আঠা লগাওঁ এটা কথা মন কৰিব লাগে যে যিমান পাৰি কম আঠা লগাব লাগে, নহ'লে আঠাটো কেতিয়াবা ট্ৰান্সপাৰেণ্ট হৈ পেলাই জিলিকি পেলাই আগফালে ওলাই যায়, তেতিয়া বেয়া লাগে দেখিবলৈ। আৰু বেক চাইডে আমি যিমান পাৰোঁ আঠা লগাব পাৰোঁ তাৰ ফিনিচিংটো টাইট হৈ থাকিবৰ কাৰণে, সেইটো কথা নাই। কিন্তু যেতিয়া আগফালটো ওলাই থাকে সেই আগফালটোত অলপ কম আঠা লগোৱাটো বেছি ভাল। আৰু যেতিয়া আমি কাপোৰটো এনেকুৱাকৈ শ্বেপটোত লগাবলগীয়া হয় তেতিয়া আমি ভালকৈ আঠাটো লগোৱাৰ লগতে শ্বেপটো কাটি ল'ব লাগে চব ফালৰ পৰা। আৰু আঠা লগোৱাৰ পাছতো যদি দেখা যায় যে কিবা বেছিকৈ ওলাই আছে তেতিয়াহ'লে তাক কাটি মেলি ধুনীয়াকৈ সমান কৰি দিলেই হ'ল। আৰু আমাৰ ফিনিচিংটো ভাল লাগিবৰ কাৰণে আমি ষ্টোন বা এনেকৈ মণি লগাই দিব পাৰোঁ। আৰু যদি জুৱেলাৰী বনাওঁতে হাতটো এনেকুৱাকৈ আঠা আঠা হৈ যায় তেতিয়া জুৱেলাৰী ফিনিচিং দিবলৈ বেয়া, গতিকে হাতৰ আঠাবোৰ অঁতৰাই কাম কৰিব লাগে। এই মণিডাল লগাওঁতে আচলতে মোৰ বহুত বেছি ডিফিকাল্ট হৈছিলে, লাগি যোৱা নাছিলে একেবাৰতে। আৰু যেতিয়া এনেকুৱাকৈ কিবা কাম কৰিবলৈ অসুবিধা হয় নিজেই নিজৰ ট্ৰিকটো উলিয়াই ল'ব লাগে। আৰু এনেকৈ ছাইডত মণিটো লগাই দিয়াৰ পিছত ফিনিচিংটো ইমান ধুনীয়া আহিছে। আৰু ইজিলি কাণফুলিযোৰত এনেকুৱাকৈ কাণৰ হুকটো লগাই পেলাই অলপ শুকাবলৈ দিছোঁ, আৰু শুকোৱাৰ পাছতহে মই নেক্সট প্ৰচেছটো কৰিম। আৰু যেতিয়ালৈকে এই আঠাবোৰ শুকাই নাযায়, অলমষ্ট এঘণ্টামান সময় লাগে এই আঠাবোৰ শুকাবৰ কাৰণে, সেই সময়ত মই ৰেডি কৰি লওঁ এই মণি চনিবিলাক যিখিনি মই তাত লগাম বুলি ভাবিছোঁ। সঁচা কথা ক'বলৈ গ'লে প্ৰতিটো ষ্টেপত অলপ ব্ৰেক ল'ব লাগে। যেতিয়া আমি আঠাটো লগাইছোঁ স্পেচিয়েলি আঠাটো শুকোৱাৰ পাছতহে আচলতে আমি নেক্সট কামটো কৰিব লাগে, নহ'লে আঠাটোৰ পৰা ওলাই যায় আৰু যিবিলাক আমি লটকন চটকন লগাওঁ সেইবিলাক মিছপ্লেচ হৈ যায়। গতিকে তাক শুকাবলৈ দিব লাগে, তাৰপিছত আমি নেক্সট ষ্টেপটো কৰিব লাগে। আৰু একদম সহজে চিম্পলকৈ মই এই মণিখিনি লগাই দিলোঁ, একদম সহজকৈ লগাব পাৰি। আই থিংক এই ডিজাইনটো বনাবলৈ ইমান কষ্ট নাইকিয়া, কিন্তু বনাই হোৱাৰ পাছত যে কাণফুলিযোৰ ইমান বেছি ধুনীয়া লাগিছে। আৰু পৰাপক্ষত মই যেতিয়া এনেকুৱাকৈ জুৱেলাৰী দুটা ছাইড দুটা পিচ জইন কৰোঁ তেতিয়া মই পৰাপক্ষত চিলাই দিয়াটো প্ৰিফাৰ কৰোঁ। চিলাই দিলে তাৰ ফিনিচিংটো বৰ বেছি ধুনীয়া লাগে মোৰ। আৰু কোনোবাই একচুৱেলি ইউজ কৰিলে জাম্প ৰিং, আই পিন এইবিলাকো আছে জইন কৰিবৰ কাৰণে, কিন্তু মই পাৰ্চনেলি এনেকৈ যেতিয়া চিলাই দিওঁ তাৰ ফিনিচিংটো বহুত বেছি ধুনীয়া দেখোঁ, সেইকাৰণে মই চিলাই দিওঁ। আৰু মই ভাবোঁ চবেই ইমানকণ বেছিক চিলাইটোতো কৰিব জানেই, কাৰণ মই জাষ্ট জইন কৰিব পৰাকৈহে চিলাইছোঁ। আৰু বেক চাইডৰ ফিনিচিঙৰ কাৰণে ছেইম কাপোৰটো ধুনীয়াকৈ কাটি ল'লোঁ, ছেইম শ্বেপত ছেইম ছাইজত, আৰু ধুনীয়াকৈ লগাই দিলোঁ। আৰু এনেকুৱাকৈ আমি একদম সহজে নিজৰ মন পচন্দৰ এযোৰ কাণফুলি বনাই ল'ব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা শিকিব পাৰিব কেনেকৈ ঘৰতে একদম সহজে এটা জুৱেলাৰী ছেট বনাই ল'ব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।